গুড মৰ্ণিং। আকৌ পাৰ্চেল এটা মাতিছো দেই, চুলি ওলোৱা। চুলিটো কাটি আহিলো আজি, মানে টকলা কৰি আহিছো। পংকজ পাঠক ছাৰৰ দৰৱ আকৌ আহি গ'ল। 2 টাইমছ হ'ব এইবাৰ মোৰ লগোৱা। আনবক্সিং কৰিছো, আহক। ধেৰ না ধেৰ, বৰ ধুনীয়াকে পেকটো কৰি উঠিছে। এইটো হৈ গ'ল দৰৱ, মেইন দৰৱটো। তাৰপিছত এইটো এটা তেল দিছে, অলপ অলপ ওলালে তেলটো এপ্লাই কৰিব লাগিব। আৰু এইটো সদায় ইউজ কৰা এল'ভেৰা। আৰু এইটো এটা চেম্পু পেকেট। আৰু এইটো কি বস্তু, সেই ফাটাই দিওঁচোন হেৰি। এইটো এনেকে ব্ৰছ এনেকে লগাব লাগিব তেলটোত। ইমানকেইটাই। আৰু কিদৰে ব্যৱহাৰ কৰিব লাগিব এইখন মেনিউ। অসমীয়াটো আছে, ইংলিছতো আছে, যিটো কমফৰ্টেবল হয় নহয় সেইটোত পঢ়ি পেলাই লগাই দিয়ক। আৰু এতিয়া এপ্লাই কৰিম অলপ পাছত। চুলিটো টকলা কৰি আহিলো, কাৰণ চুলিটো টকলা কৰিলে মানে বস্তুটো মেডিচিনটো গোটেই সম্পূৰ্ণকে ধুনীয়াকে লাগিব, সেইকাৰণে টকলা কৰি আহিছো। বাকী তেল, এইটো চেম্পু, এইটো এল'ভেৰা, আৰু মেইন এইটো বস্তুটো, যিটো বস্তু আমাৰ চুলিটো উলিয়াব বা এটা কাম দিব, সেই বস্তুটো এইটো মেইন ফেক্টটো এইটোৱে। বাকী এইখিনি সহায় সহযোগ কৰে। আৰু এইটো এল'ভেৰাটো খুলিছোঁ ৰ'ব। আগতো আছেই অলপ এল'ভেৰা, শেষেই নহ'ল। গতিকে লগাম, কিবা এটা ইম্প্ৰুভ পাইছোঁ, সেইকাৰণে এগেইন দুবাৰ মাতিছোঁ আকৌ। আৰু এবাৰ লগাম বুলি ভাবিছোঁ। পংকজ পাঠক ছাৰ, থেংক ইউ। মই পণ্ডিচেৰীৰ পৰা কৈছোঁ দেই, পণ্ডিচেৰীৰ পৰা আহিলে বস্তুটো, কিন্তু অলপ লেট হ'ল। একো নাই, অলপ আহোঁতে পলম হয়। তথাপিও লগাম এবাৰ, আকৌ এবাৰ, ছেকেণ্ড টাইম। থেংক ইউ পংকজ ছাৰ। জয় আই অসম, জয় জুবিন দা।